আজি শিল্পী দিৱস। শিল্পী দিৱস উপলক্ষে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে স্থানীয় শিল্পীক সম্বৰ্ধনা অনুষ্ঠান। অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক তথা পলাশবাৰী সমষ্টিৰ উপসভাপতি জোন গোস্বামীৰ সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠান হিচাপে পলাশবাৰী সমষ্টিৰ ৰাজাপুখুৰীস্থিত সংগীত মাধুৰ্য সংগীত বিদ্যালয় আৰু আৰ্ট একাডেমীৰ শিক্ষয়িত্ৰী মীনাক্ষী দেৱীক জনোৱা হয় সম্বৰ্ধনা। এখন গামোচা, সম্বৰ্ধনা পত্ৰ আৰু এখন তেওঁ প্ৰকাশ কৰা কেলেণ্ডাৰেৰে শুভেচ্ছা জনায়। তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক যে এইটো কথা তেওঁলোকে বিবেচনাত আহিছে, তেওঁলোকে যে ভাবিছে এইটো মোক সম্বৰ্ধনাটো জনাব লাগে বুলি, তাৰ বাবে মই যুৱ পৰিষদ তথা জন গোস্বামীক মই উমৈহতীয়াকৈ ধন্যবাদ জনাইছোঁ। আৰু এই ক্ষেত্ৰত ক'বলৈ হ'লে মই ক্লাছ 9ৰ পৰাই যিটো আমাৰ আনুষ্ঠানিক শিক্ষা নাছিলে গানৰ ক্ষেত্ৰত, তথাপিও মোৰ মনত গানৰ প্ৰতি যিটো উদ্বুদ্ধতা আছিল সেইটোত লৈ মই সদায় গাই আছিলোঁ আৰু ঘৰৰ মানুহে অনুভৱ কৰিছিল। আৰু মোৰ জন্ম ঠাই যিহেতু সাংস্কৃতিক ঠাই পলাশবাৰী, সদায় নাম ল'ব লাগিব জন্মভূমি, আৰু ঠাইখনে মোক গান গাবৰ কাৰণে মানে অৰিহণা যোগাইছিল বুলি ক'ব লাগিব। আমাৰ অনবৰতে পৰিৱেশটোত গান, নাচ, নাটক অনবৰত চলিয়ে থাকে আৰু আমাৰ সাংস্কৃতিক বিকাশ ভৱন এই ক্ষেত্ৰত মই সদায় তাৰে কৃতজ্ঞতা স্বীকাৰ কৰিব লাগিব। আৰু লাহে লাহে গান গোৱা আৰম্ভ হোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে যিটো আমাৰ ক্লাছিকেল শাস্ত্ৰীয় সংগীত দৰকাৰ, সেইটো মই তাতে আমাৰ হীৰেন ছাৰ আছিলে শ্ৰদ্ধাৰ, তেখেত এতিয়াও আছে, তেখেতে শিক্ষা এতিয়াও দি আছে, তেখেতৰ নামো ল'ব লাগিব। তেখেতে মোক শিকাইছিল আৰু তেখেতৰ পৰা মই যি শিকিলোঁ, সেই শিকাৰ পৰা আহি মই সেই শিক্ষাখিনি লৈ ৰাজাপুখুৰী পালোঁ। আহি 2000 চনত বিয়া হৈছে ইয়াতে। তো এই বিয়া সূত্ৰে মই ইয়াৰ স্থায়ী বাসিন্দা আৰু ইয়াতে মই অনুভৱ কৰিছোঁ কি ইয়াতে সাংস্কৃতিক দিশটো আছে। শিল্পী দিৱসো হয় যদিও ল'ৰা ছোৱালীখিনি বৰ আকৃষ্ট নহয় গোৱা নচাত। তো মই এই ক্ষেত্ৰত এখন নিজে বিদ্যালয় খোলাৰ চিন্তা কৰিলোঁ আৰু আজি 14 বছৰে এই বিদ্যালয়খন মোৰ চলি আছে। ইয়াতে মোৰ কথক নৃত্য হয়, ভোকেল যোনটো কণ্ঠ শাস্ত্ৰীয় সংগীত সেইটো হয় শিক্ষা। লগতে এইবাৰ নতুনকৈ সংযোজন কৰিছোঁ মই আৰ্ট যিটো ছবি অঁকা শিক্ষা, এইটো মই স্কুলখনৰ বিষয় হিচাপে লৈছোঁ। আৰু তবলা, গীটাৰ, কথক, মোৰ গান, এইখিনি লৈ পেলাই মই মোৰ বিদ্যালয়খন চলাই আছোঁ। আৰু ছাত্ৰ ছাত্ৰীও ঠিকে আছে, আহি আছে আৰু তেওঁলোক ওলাই গৈ আছে, এই ক্ষেত্ৰত চলি আছে। তেওঁলোক কিছুমানে গাব পৰা হৈছে, কিছুমানে বজাব পৰা হৈছে আৰু সাংস্কৃতিক দিশত তেওঁলোক এতিয়া চলি আছে বৰ্তমান। আৰু মই যিমান দিনলৈ পাৰোঁ, মোৰ যিখিনি থাকে ক্ষমতা, তেতিয়ালৈকে মই এই দিশত কাম কৰি যাম বুলি মই নিজকে পৰিকল্পিত। বিদ্যালয়খনৰ নাম সংগীত মাধুৰ্য সংগীত বিদ্যালয়। মই ৰাজাপুখুৰীত থাকোঁ আৰু বৰ্তমান মোৰ নাম শ্ৰী মীনাক্ষী দেৱী আৰু মই ইয়াৰে স্থায়ী বাসিন্দা। শ্ৰীযুত ৰমেন শৰ্মা, তেখেত মোৰ স্বামী হয়। আজি পবিত্ৰ তিথি আৰু মই জ্যোতি সংগীত বুলি ক'লে মই সঁচাকৈ বহুত ভাল লগা দিন এটা। মই ভূপেন হাজৰিকাৰ গীতো ভাল পাওঁ যথেষ্ট, তথাপি জ্যোতি সংগীত গায়ে মই কিন্তু পলাশবাৰী অঞ্চলত যিখিনি মোৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিলোঁ জ্যোতি সংগীতৰ মাধ্যমত। আৰু একক জ্যোতি সংগীত য'তেই হৈছিলে প্ৰতিযোগিতা, তাতে মই অংশগ্ৰহণ কৰোঁ আৰু প্ৰায়খিনিতে নিৰাশ হ'বলগীয়া মোৰ হোৱা নাই, স্থান মই পাই আহিছোঁৱেই। আৰু সেইকাৰণে আজিৰ এই পবিত্ৰ দিনটোত তেখেতলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত সমূহ শিল্পীলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি আমাৰ অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্দেশ আহিছিল আমাৰ এই মানে পঞ্চায়তৰ অন্তৰ্গত একোগৰাকী শিল্পীক সম্বৰ্ধনা দিয়াৰ কাৰণে আমালৈ নটিচ আহিছিল। আৰু তাৰ উদ্দেশ্য উপলক্ষে মই আমাৰ মানে অঞ্চলৰে ৰাজাপুখুৰী গাঁৱৰ মীনাক্ষী খুৰীক মই আজি যুৱ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনালোঁ। আৰু বেছি ভাল লাগিছে, এনেকুৱা এটা সুযোগ ময়ো পাইছোঁ বা বাইদেউ যথেষ্টখিনি মোক আগৰ পৰা সহায় কৰি আছে। আমাৰ বিহুৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশত বহুখিনি বাইদেউৰ পৰা সহায় পাইছিলোঁ। আৰু আজি মই নিজেও তেখেতক এটা সম্বৰ্ধনা জনাবলৈ পাই মই নিজে সুখী হৈছোঁ আৰু বাইদেউলৈ শুভেচ্ছা জনালোঁ। অনাগত দিনত তেখেতে যি কাম কৰি আছে বা স্কুলখনলৈ তেখেতৰ যিখিনি সপোন আছে, সেই সপোনখিনি যাতে বাস্তৱত পৰিণত হয়, তেওঁক শুভেচ্ছা জনালোঁ পুনৰবাৰ। ধন্যবাদ। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.